গতিকে আমি এটা কথাই আমি ক'ব বিচাৰিছো যে আমাৰ যিটো এতিয়া ব্লেংক ৰিপৰ্ট পষ্টমৰ্টেমৰ ৰিপৰ্ট যি ব্লেংক আহিছে তাৰ ওপৰত আমাৰ সন্দেহ জন্মিছে হয়তো তাত ব্লেংক অহাৰ কাৰণটো কি হ'ব পাৰে সেই কাৰণটো আমি জানিব বিচাৰিছো আৰু হয়তো তাত ডিলে কৰিবলৈ মানে তাত বিচৰা হৈছে নেকি আমি এটা সন্দেহ কৰিছো যে যিজন আমাৰ একিউজড আছে ইন্দ্ৰজিৎ পাইডৰ হৈ কোনোবা হয়তো বেল ল'বলৈ কাৰণে চেষ্টা কৰি আছে নেকি এই কথা আমি ভাবিছো আমি সন্দেহ কৰিছো এতিয়া বেল লোৱাৰ সময়লৈকে হয়তো এই পষ্টমৰ্টেম ৰিপৰ্টটো ডিলে কৰি থকা হৈছে নেকি যদি পষ্টমৰ্টেম ৰিপৰ্টটো ডিলে কৰা বেল পোৱাৰ আগতে যদি দুখী প্ৰমাণিত হৈ যায় তেতিয়াতো তাৰ এটা শাস্তিমূলক তাত হেৰি হ'ব শাস্তি পাব গতিকে সেই কথা আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো গতিকে আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমাৰ বড়ো সকলো দল সংগঠন আৰু লগতে আমাৰ লগত সহযোগ কৰিছে আমাৰ লগত থকা বিভিন্ন জাতীয় দল সংগঠন যেনেকৈ আমাৰ আসু বা আছে টিএমপিকে আছে সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু ঠিক যিসকল সংগঠনবিলাকে আমাৰ লগত 29 তাৰিখৰ দিনা যিহেতু আমাৰ হঠাতে সেই পাব্লিক ৰেলীটো লোৱা হৈছিলে সেইদিনাখন যিসকল আমাৰ বিভিন্ন আমাৰ ওচৰে পাজৰে থকা দল সংগঠনে সহযোগ কৰিব পৰা নাই তেওঁলোকে আমাক ফোন জৰিয়তে খবৰ লৈছে আপোনালোকক সহযোগ কৰিম বুলি আমাক বহুত দল সংগঠনে আমাক ফোন যোগে এই কথাখিনি কৈ আছে গতিকে আমি এইটোৱে দাবী জনাম যে পষ্টমৰ্টেম ৰিপৰ্ট যিহেতু ব্লেংক আহিছে বুলি কৈছে আৰু ইয়াৰ পিছত ফাইনেল আমাক পষ্টমৰ্টেম ৰিপৰ্টটো আমাক অতি সোনকালে আমাক লাগিব এই কথাটো আমি আজি দাবী জনাইছো আৰু লগতে আমাৰ যিগৰাকী ছোৱালীক মাৰ্ডাৰ কৰা হৈছে যিজনী ছোৱালী জন্মেশ্বৰী বসুমতাৰী নামত চৰকাৰৰ ফালৰ পৰা আমি ক্ষতিপূৰণ আমি বিচাৰিছো এই কথাও আমি আজি প্ৰেছ মিটৰ জৰিয়তে দাবী জনাইছো আৰু অতি সোনকালে দুখীক পাবলগীয়া যি মানে কঠোৰ শাস্তি যাতে প্ৰদান কৰে তাৰ বাবে আমি অসম চৰকাৰলৈ আৰু আমি প্ৰশাসনক আমি আমাৰ আজি এই মঞ্চৰ পৰা আমি দাবী জনাইছো যিকেইটা দাবী আছে আপোনালোকৰ এই দাবীকেইটা যদি অতি শীঘ্ৰে যদি চৰকাৰে পালন নকৰে পূৰণ নকৰে তেতিয়া আপোনাৰ অনাগত দিনত কেনেধৰণে কাৰ্যসূচী হাতত ল'ব আমি যিহেতু 29 তাৰিখে আমি এটা ৰেলী কৰিছিলোৱে কিন্তু তাতো আমি কিছুমান ডিমাণ্ডবিলাক আমি কৰিছিলো জাষ্টিস আমি বিচাৰিছো কম্পেনসেশন আমি বিচাৰিছো কিন্তু তাৰ একো ফল আমি পাব পৰা নাই আৰু আজি আমি প্ৰেছ মিট দিছো আৰু লগতে আমি কথা এটা ভাবিছো যে গুৱাহাটীত গৈ তাত কি কাৰণত ৰিপৰ্টটো এতিয়ালৈকে ডিলে হৈ আছে এই কথাখিনি খবৰ লোৱাৰ পিছত আমি যদি তাৰ পৰা কোনো ভাল আমি ফল পাব নোৱাৰো তেতিয়া আমি আমাৰ লগত থকা আমাৰ বড়ো জাতীয় সংগঠন লগতে বিভিন্ন জাতীয় দল সংগঠনক তেওঁলোকৰ সহযোগত আমি ভৱিষ্যতে আৰু আমি জংগী আন্দোলন আমি কৰিবলৈ আমি তৈয়াৰ এতিয়া আমি ৰেডি কৰি থকা হৈছে শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ